আমি হাত জোরে করে কইছি, হাতে জোরে কইছি, এইগুলো শুনে আপনারা সবাই বাঁচান। আমি মুখ্যমন্ত্রী, আমি হাতে জোরে করে কইছি আমার বাবারে বাঁচান। আমি মানুষ আসলে স্বাস্থ্য বিভাগত কি চলিছে? বৰপেটাৰ ঢাকিলিয়াপাৰাৰ আয়ুবালীৰ সন্তান গোলাম ওছমানীৰ বিগত কেইবা বছৰ ধৰি ব্ৰেইন টিউমাৰৰ নিচিনা জটিল ৰোগত আক্ৰান্ত হৈ জিএমচিত চিকিৎসা প্ৰদান কৰিছিল। সাময়িকভাৱে এটা অস্ত্ৰোপচাৰ কৰি তেওঁলোকক ঘৰত পঠুৱাই দিয়া হৈছিল। আকৌ যোৱাকালি জিএমচিত লৈ যোৱাৰ ফলত এনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছিল যে এই গোলাম ওছমানীৰ যেতিয়া ডক্টৰৰ ওচৰত গৈছিল, পুৰণা কাগজ পাতি সকলো দলিয়াই চিকিৎসকৰ পৰা আৰম্ভ কৰি তাৰ বিষয়া কৰ্মচাৰীসকলে পেলাই দিয়াৰ এক জঘন্য ঘটনা সংঘটিত হৈছে, এক নাভূত নাচুত ঘটনা সংঘটিত হৈছে। আচলতে জিএমচি কাৰ কাৰণে? অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ স্বাস্থ্য বিভাগত বা আপোনাৰ অসমত এক কি লজ্জাজনক ঘটনা ঘটিবলৈ পাইছে? আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীক মই শুনি প্ৰদান কৰিছো যে আপুনি যদি স্বাস্থ্য বিভাগ চলাব নোৱাৰে, আপুনি আজিৰ দিনত 24 ঘণ্টাৰ ভিতৰত আপুনি পদত্যাগ কৰক আৰু এই এজন দক্ষ মন্ত্ৰী নিয়োগ কৰাৰ কাৰণে আহ্বান জনাইছো। কাৰণ গৰীব দুখীয়া দেখিলেই আপোনালোকৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে, ডক্টৰসকলে যি দুৰ্ব্যৱহাৰ কৰে তাক অতি লজ্জাজনক কথা। আজি ঢাকিলিয়াপাৰা বৰপেটা জিলাৰ বাসিন্দা আয়ুব আলী আৰু এই গোলাম ওছমানী এনেকুৱা এটা জটিল ৰোগত চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অসমৰ একমাত্ৰ চিকিৎসা সেৱাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ জিএমচিএইচত গৈছে। তাতে এডমিট প্ৰদান নকৰি, জিএমচিএইচত ভৰ্তি নকৰি সেই ৰোগীগৰাকীক কেনেকৈ ঘৰলৈ পঠাই দিলে, ইয়াৰ এক উচিত তদন্ত দাবী জনাইছো। ইয়াৰ এক উচিত তদন্ত হ'বই লাগিব, অন্যথা কিন্তু আমি অসমবাসী ৰাইজ, বৰপেটা জিলাবাসী ৰাইজ আমি বহি নাথাকো। কাৰণ এগৰাকী মৃতপ্ৰায় ব্যক্তি, মৃত্যুৰ ক্ষণ গণি থকা ব্যক্তি এগৰাকীক চিকিৎসা প্ৰদান নকৰি কি সাহসত, কিহৰ কাৰণে, কি ৰহস্য ইয়াত অন্তৰালত জড়িত হৈ আছে যে তেওঁলোকে ভৰ্তি নকৰি জটিল ৰোগী এগৰাকীক ঘৰত পঠিয়াই দিলে? এই তেতিয়া উপস্থিত থকা সেই চিকিৎসকগৰাকীৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছো। আৰু জিএমচিৰ অধ্যক্ষগৰাকীক মই কাটৰ আহ্বান জনাম, আপুনি প্ৰয়োজন হলে আপোনালোকৰ বিষয়া কৰ্মচাৰীক ঘৰত পঠিয়াই এই ঘৰৰ পৰিৱেশ আপোনালোকে এবাৰ চাই যাওক। আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক মই অনুৰোধ জনাইছো, আপোনালোকে এতিয়াও স্বাস্থ্য বিভাগ শুধৰণি কৰাৰ ব্যৱস্থা কৰক আৰু এই গোলাম ওছমানী যাতে চিকিৎসা পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই আহ্বান জনাইছো, অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীক মই আহ্বান জনাইছো। এই গোলাম ওছমানীৰ যদি কিবা ঘটিব লগা হয়, জিএমচিৰ যি মুখ্য কাৰ্যালয় আমি ঘেৰাও কৰি হলেও প্ৰতিবাদ কৰিম আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ গাদী আমি উফৰাই পেলাবলৈ আমি বাধ্য থাকিম। কাৰণ অসমৰ জনতাৰ চিকিৎসা সেৱাৰ দায়িত্ব কিন্তু অসম চৰকাৰে ল'বই লাগিব। জিএমচিএইচ হৈছে অসমৰ মানুহৰ চিকিৎসাৰ আশা ভৰসাৰ স্থল। সেই জিএমচিত এগৰাকী এনেকুৱা জটিল ৰোগী কিয় খুৱাই দিয়া হ'ল, কিয় চিকিৎসা প্ৰদান কৰা নহ'ল, কিয় তেওঁলোকক এডমিট কৰা নহ'ল, কিয় তেওঁলোকক বাহিৰত পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে কাগজ দলিয়াই দিয়া হ'ল, কিয় বাহিৰত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰিপৰ্ট ছাবমিট কৰিবলৈ দিয়া হ'ল? এয়া এক ৰহস্যজনক কথা। গতিকে এই ৰহস্যৰ উদ্ঘাটন অসম চৰকাৰে কৰিবই লাগিব, এই ৰহস্যৰ উদ্ঘাটন অসমৰ হিমন্ত বিশ্ব শৰ্মাই কৰিবই লাগিব। আৰু শেষত মই আহ্বান জনাম, আমাক যিহেতু এই গোলাম ওছমানী বা ঢাকিলিয়াপাৰা বৰপেটাবাসী হিচাপে যিহেতু চৰকাৰী স্বাস্থ্য কেন্দ্ৰত যিহেতু আমাক বৈষম্য কৰিলে, আমি বৰপেটা জিলাবাসী ৰাইজ বা অসমৰ সচেতন ৰাইজসকলক মই এই মুহূৰ্তত এটাই কাটৰ আহ্বান জনাম, আহক চৰকাৰী ঠাইত চিকিৎসা পোৱা নাই কি হ'ল, আমি লাগিলে আমি সকলোৱে টকা পইচা তুলি তালি ইতিমধ্যে বহুতো মানুহে দিছে, আহক আমি সকলোৱে নিজৰ পকেটৰ পৰা এই ল'ৰাজনক জীৱন বচোৱাৰ স্বাৰ্থত 1 টকা 2 টকা 100 টকা 1000 টকা দান কৰি হলেও লাগিলে এই ল'ৰাজনক ব্যক্তিগত চিকিৎসা প্ৰদান কৰি হলেও এই পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাৰ কাৰণে এক উদ্যোগ আপোনালোকে গ্ৰহণ কৰক। সকলোৱে জাকাত হিচাপে হলেও বা দান দক্ষিণা হিচাপে হলেও এই গোলাম ওছমানীৰ জীৱন ৰক্ষা কৰাৰ কাৰণে সকলোৱে টকা পইচা বা আৰ্থিক সহায়ৰ কাৰণে আহ্বান জনাইছো। আপোনালোকে দান কৰক আৰু এই ল'ৰাজনৰ জীৱন বচাওক আৰু পিতৃ মাতৃৰ মুখত হাঁহি বিনিঙাই তোলক। ধন্যবাদ। আমরা সব কিছু করলাম, কইলে আমার সিট দিল, সিট দিয়ে হাইরা
বাদে 1-2 দিন রাখে লাস্টে আমারে রিলিজ দিয়ে দিল। ওই ওষুধ পাতি খিলাও গা, ওষুধ পাতি খাওয়ার পাশে খবর নইও। আবারও গেলাম, আবারও যাই হালে ভাতা, আবারও কাছে পরীক্ষা করে নিলাম। আমি গরিব মানুষ, কোনো টাইম আমি আর কোনো আবার ভালো করে পরীক্ষা করে নেই, আমার একটা বেলা করে নিয়ে যায়। আমার 30-40 হাজার খরচ করে মাসের কাছে বিন্দা যায়, খালি কোনো ওষুধ পাতি দেয় না। আবার এই তারিখে গেছি, 2 বার আমি গেছি, দেওয়ার বাদে খালি কয় পরীক্ষা করে হয় একটা ডাক্তার নাকি না, এই একটা স্কিম করবার দিল, করলাম। আবার কতে এমআরআই করে নিয়ে গেছিলাম, কালকেও গেছিলাম। এরা কি রেজাল্ট দিল এবার? এই তারিখে যাওয়ার পাশে জিএনসি চাইলাম, কাগজ পাতি দেখাইলাম, কয় বেটা এই 3 বছর কি করছ? আমি বললাম যে না স্যার, ভালো করে কাগজটা দেখুন, আমি এই চিকিৎসা করে আছি, আমি কাগজ পাতি নিয়ে খালি কয়েকদিন পরীক্ষা করে নিহুন। আমি কয়দিন আগে স্কিম করে নিয়ে গেছি, হ্যাঁ কিছু মানে না। আমি বললাম আমার ছিড় দিন, তাতে আমার কয় কি যে বাইরে যাইয়া পরীক্ষা করে নেবো, এমআরআই গুয়াহাটি নাই। এই কথা করে আমি বললাম যে না, আমি দুবাই থাকবো, তা আমার একটা ছিড় দিন। তাও কাজে নাই, নেবো না, তুমি রুগী নিয়ে যাও গা, বাইরে এমআরআই করে নিয়ে যাও। আর সেই বেমারটা আয়ুষ্মান কার্ড আছে আপনার? আয়ুষ্মান কার্ড আছে। আয়ুষ্মান কার্ডের কথা কি কইছে? ওই কার্ডের দ্বারা কিছু সহায় পাওয়া যাবে না, চিকিৎসা হবো না, বিষয়ে কিছু কইছে না? ওই হসপিটালে কিচ্ছু নাই, হসপিটালে কিচ্ছু নাই। বাদে খুব কারু করলাম, কারু পাশে কাজে পেশেন্ট নিয়ে যাও গা, অন্যহানে পরীক্ষা করে নিয়ে যাও, কিন্তু বেমারিটা আনো লাগবে না। এই খালি আমার যেটা রিপোর্ট, এই রিপোর্ট নিয়ে তাদের রিপোর্ট দিকে কি হয় পরবর্তী আমরা কথা বলি। এখানে কই আমার বিদায় দিচ্ছে।